APDCLৰ যিটো মাই বিজুলী এপ আছে অফিচিয়েল এপ নিজা এপ এই এপটোৰ যোগেদি আপুনি আপোনাৰ ডিউ বিল কেনেকৈ পে' কৰিব পাৰিব কেনেকৈ আপোনাৰ ৰিচিপ্ট কালেক্ট কৰিব পাৰিব কেনেকৈ আপোনাৰ পেণ্ডিং কিমান এমাউণ্ট আছে বিল আপুনি ডাউনলোড কৰি চাব পাৰিব আৰু গোটেইখিনি প্ৰক্ৰিয়া মই বুজাবৰ কাৰণে জনাবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ তেন্তে আহক আৰম্ভ কৰোঁ গুগল প্লে ষ্ট'ৰত জাষ্ট আপুনি মাই বিজুলী চাৰ্চ কৰিব চাৰ্চ কৰাৰ লগে লগে আপুনি এপটো পাব APDCLৰ তাতে আপুনি ইনষ্টল কৰি ল'ব মই যিটো ইনষ্টল কৰি থোৱা আছে গতিকে মই অ'পেন অপশ্যনত ক্লিক কৰাৰ লগে লগে এপটো অ'পেন হ'ব ইয়াতে APDCLৰ লগোটো দেখা পাইছে আপুনি আৰু ইয়াতে দেখা পাইছে মোবাইল নাম্বাৰ দি ইয়াতে লগইন কৰিবলৈ আহিছে মোবাইল নাম্বাৰ দিয়াৰ মই যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে ইয়াতে মই নাম্বাৰটো পুট কৰি লগইন কৰিলে OTP আহিব OTP কৰি মই লগইন কৰিব পাৰিম আৰু যদি আপুনি একাউণ্টটো ক্ৰিয়েট কৰা নাই এইটো এপ এতিয়ালৈকে ডাউনলোড কৰা নাই ডাউনলোড কৰি ইনষ্টল কৰি আপুনি ইয়াতে ক্ৰিয়েট ওৱান যিটো অপশ্যন আছে নো একাউণ্ট ইয়াত ক্ৰিয়েট ওৱানত আপুনি ক্লিক কৰাৰ লগে লগে ইয়াতে আহিব কনজিউমাৰ আইডি যিটো আপোনাৰ APDCLৰ কনজিউমাৰ আইডিটো আপুনি ইয়াতে এণ্ট্ৰি কৰিব তাৰপৰা ফেটছ ডিটেইলছ যিটো অপশ্যন আছে তাতে ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিটেইলছটো আহি যাব আৰু তলফালে এটা ক্ৰিয়েট ওৱান অপশ্যন এটা আহিব ক্ৰিয়েট একাউণ্ট অপশ্যন এটা আহিব ক্ৰিয়েট একাউণ্ট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কনজিউমাৰ যিটো লিংক নাম্বাৰ থাকিব লিংক নাম্বাৰটো আপোনাৰ তাতে একাউণ্টটো সেইটো লগইন আইডি হিচাপে ক্ৰিয়েট হ'ব আৰু ক্ৰিয়েট হোৱাৰ পিছত আপুনি যেনেকৈ মই এতিয়া লগইন আইডি আহিছিলে তাতে মোৰ মোবাইল নাম্বাৰ পুট কৰিবলৈ আহিছে সেইটো পুট কৰি আপুনি OTP ক্লিক কৰি ভিতৰলৈ আগবাঢ়ি যাব পাৰিব আৰু কি আছে পাৰ্টখিনি মই দেখুৱাম প্ৰথমতে মই লগইন কৰি লওঁ OTP আহিলে OTPটো মই এণ্ট্ৰি কৰিলোঁ এণ্ট্ৰি কৰাৰ পিছত মই ছাবমিট OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে মোৰ একাউণ্টটো ইয়াতে ডিছপ্লে হ'ব দেখা পালে ইয়াতে ওপৰত একাউণ্ট নাম্বাৰটো যিহেতু মোৰ মোবাইল নাম্বাৰ লিংক আছে মোবাইল নাম্বাৰটো আহিছে ইয়াতে সকলোৰে মোবাইল নাম্বাৰ আহিব যিটো লিংক মোবাইল নাম্বাৰ দি লগইন আইডি হয় এইটো গতিকে তাতে আপোনাৰ মোবাইল নাম্বাৰটো মোৰ ওপৰত আহিছে তলফালে দেখা পাইছে আপুনি পে' বিল অপশ্যন আছে ডাউনলোড বিল আছে প্ৰিপেডটো আমাৰ লগত ৰিলেটেড নহয় তথাপিতো প্ৰিপেড অপশ্যনটো আছে আৰু ওপৰতে প্ৰিপেড ভাউচাৰ পিনটো আছে সেইটো আমাৰ লগত ৰিলেটেড নহয় যিহেতু সকলোখিনি পোষ্টপেডে আছে বৰ্তমান তো পে'মেণ্ট হিষ্ট্ৰী এটা আছে আৰু আপডেট কণ্টেক্ট ইনফৰমেশ্যন যদি কিবা আপডেট কৰিব লগা থাকে এইখিনি আপুনি কণ্টেক্ট কৰিলেও এইখিনি আপডেট কৰি ল'ব পাৰিব ছাপ'জ মই দেখুৱাব বিচাৰিছোঁ ইয়াতে ডাউনলোড বিল যিটো অপশ্যন আছে আপুনি বিল তাতে ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি দেখা পাব আপোনাৰ কনজিউমাৰ আইডিটো ডিছপ্লে হ'ব তাতে আপুনি ছাবমিট কৰি দিব ছাবমিট অপশ্যনটো আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখিনি বিল আছে লাষ্ট ছখন বিল আপুনি ইয়াতে দেখা পাব আৰু সোঁফালে থকা যিটো PDF অপশ্যন তাত ক্লিক কৰাৰ লগে লগে আপুনি বিলখন ডাউনলোড কৰি ল'ব পাৰিব PDF ফৰ্মতত আপুনি চাব পাৰিব গোটেই বিলখন নেক্সট তেনেকৈ আপুনি ছাপ'জ পে'মেণ্ট হিষ্ট্ৰী যদি চাব বিচাৰিছে পে'মেণ্টৰ ৰিচিপ্ট আপোনাৰ কিবা কাৰণে দৰকাৰ হৈছে তেতিয়া পে'মেণ্ট হিষ্ট্ৰীটো আপুনি ক্লিক কৰাৰ লগে লগে একেধৰণে কনজিউমাৰ আইডি ডিছপ্লে হৈছে তাতে আপুনি ছাবমিট বটনটো আপুনি ক্লিক কৰিলে ক্লিক কৰাৰ লগে লগে আপোনাৰ 6টা ইয়াতে থাকিব লাষ্ট 6টা পে'মেণ্টৰ আপোনাৰ হিষ্ট্ৰী পাব ইয়াতে আপুনি গোটেইখিনি যিহেতু মোৰ অনলাইন আছে গতিকে অনলাইন ডিছপ্লে হৈছে মোড অফ পে'মেণ্ট আৰু PDFটো মই ডাউনলোড কৰাৰ লগে লগে তাৰ ৰিচিপ্টটো মই ডাউনলোড কৰি ল'ব পাৰিম যদি কিবা কাৰণে মোৰ দৰকাৰ হয় একেদৰে আপুনি পে' বিল যিটো অপশ্যন আছে প্ৰথমতেই পে' বিল অপশ্যনটো আপুনি ক্লিক কৰাৰ লগে লগে যিটো ৰিচেণ্ট বিল ইয়াত দেখা পাব পে' বিলটো কৰাৰ লগে লগে ইয়াতে মোৰ কনজিউমাৰ নাম্বাৰ আহিছে তাৰপৰা যদি কনজিউমাৰ নাম্বাৰটো কিবা কাৰণে ডিছপ্লে নহয় আপুনি এইডাল সোঁফালে যিডাল এটা কাৰ্চৰ তাতে আপুনি ক্লিক কৰাৰ লগে লগে তেনেকৈ নাম্বাৰটো ডিছপ্লে হ'ব তাতে আপুনি অ'কে কৰি দিব ডিছপ্লে কৰাৰ পিছত পে' বিল যিটো অপশ্যন আছে তাতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ বিলিং অপশ্যন আহিব কিমান বিল আছে বিলখন আপোনাৰ ডিছপ্লে হ'ব এমাউণ্টটো যদি আপোনাৰ পেণ্ডিং আছে মোৰ যিহেতু পেণ্ডিং আছে গতিকে সেইমতে বিলখন ডিছপ্লে হৈছে আৰু ইয়াতে মই মোবাইল নাম্বাৰ ইমেইল আইডি দি পেলাই মই পে' নাও অপশ্যনত ক্লিক কৰাৰ লগে লগে মই পে'মেণ্ট যিটো অপশ্যন আছে তালৈ অট'মেটিক ৰিডাইৰেক্ট হ'ব আৰু কি অপশ্যনত মই পে'মেণ্ট কৰিব পাৰিম সেইটো মই দেখুৱাম ইয়াৰ যোগেদি অপশ্যনত ক্লিক কৰাৰ লগে লগে দেখা পালে ইয়াতে মোৰ ওপৰত পে'মেণ্ট এমাউণ্টটো আহিছে তাৰপৰা কুইক পে' অপশ্যন এটা আছে ক্ৰেডিট কাৰ্ড দি পে' কৰিব পৰা হ'ব ডেবিট কাৰ্ড দি কৰিব পৰা হ'ব ডেবিট কাৰ্ড প্লাছ ATM পিন দিও আপুনি পে' কৰিব পাৰিব ইণ্টাৰনেট বেংকিং দিও পে' কৰিব পাৰিব আপোনাৰ যদি কিবা ৱালেট বা কেছ কাৰ্ড আছে সেইবিলাক দিও পে' কৰিব পাৰিব QR কোড আপুনি স্কেন কৰিব পাৰিব UPI আপুনি কৰিব পাৰিব ফোনপে' যোগেদি কৰিব পাৰিব অপশ্যন বহুত ধৰণৰ আছে যিটো অপশ্যন আপোনাৰ কনভিনিয়েণ্ট হয় যিটো আপোনাৰ সুবিধাজনক বুলি ভাবে তাতে আপুনি ক্লিক কৰি আগবাঢ়ি যাব লাগিব ছাপ'জ মই ধৰি লৈছোঁ আপুনি ডেবিট কাৰ্ড দি আপুনি পে'মেণ্ট কৰিব বিচাৰিছে ডেবিট কাৰ্ডত আপুনি ক্লিক কৰাৰ লগে লগে ডেবিট কাৰ্ডৰ নাম্বাৰ ইয়াতে এণ্ট্ৰি কৰিব লাগিব যিটো 16 ডিজিটৰ নাম্বাৰ থাকিব তাতে এক্সপাইৰেশ্যন ডেটটো আহিব এক্সপাইৰী যিটো ডেট থাকিব ডেটটো আপুনি মন্থ আৰু ইয়েৰটো ইয়াতে পুট কৰিব লাগিব CVV নাম্বাৰটো CVC নাম্বাৰটো ইয়াতে পুট কৰিব লাগিব কাৰ্ড হোল্ডাৰ নাম্বাৰটো আপুনি পুট কৰি আপুনি মেক পে'মেণ্ট অপশ্যনত যোৱাৰ লগে লগে আপোনাৰ মোবাইলত লিংক মোবাইল নাম্বাৰ বেংকৰ যিটো ডেবিট কাৰ্ড লিংক মোবাইল নাম্বাৰ OTP আহিব OTPটো ক্লিক কৰাৰ লগে লগে পে'মেণ্ট হৈ যাব আৰু উইদিন দ্য মমেণ্ট আপুনি যিটো হিষ্ট্ৰী আছে আপুনি পে'মেণ্টৰ যিটো অপশ্যনটো পে'মেণ্ট হ'লনে নাই এই অপশ্যনটো আপুনি ইয়াতে যিটো পে'মেণ্ট হিষ্ট্ৰী আছে হিষ্ট্ৰীতে গৈ পেলাই আপুনি অলপ পিছতে আপুনি চাব পাৰিব ছাবমিট অপশ্যনত যিটো কনজিউমাৰ নাম্বাৰ ডিছপ্লে হ'ব তাতে ছাবমিট ক্লিক কৰাৰ লগে লগে আজিৰ তাৰিখত কৰা আপুনি বিলখনৰ পে'মেণ্ট অপশ্যনটো ইয়াতে প্ৰথমতে আহিব যেহেতু মই এতিয়ালৈকে পে'মেণ্ট কৰা নাই গতিকে ডিছপ্লে হোৱা নাই গতিকে পে'মেণ্ট কৰাৰ লগে লগে ওপৰতে ডিছপ্লে হ'ব আপুনি সেইমতে ৰিচিপ্টটো ডাউনলোড কৰি ল'ব পাৰিব আৰু অতি সহজতে এনেকৈ আপুনি মাই বিজুলী যিটো এপ আছে APDCLৰ এপটো ইউজ কৰি আপুনি
পে' কৰিব পাৰিব, আপুনি বিল ডাউনলোড কৰি ল'ব পাৰিব, পে'মেণ্ট হিষ্ট্ৰী চাব পাৰিব, সকলোখিনি অতি জেনুইনলি আপুনি কৰিব পাৰিব, নিশ্চিন্ত মনে কৰিব পাৰিব, আপুনি ঘৰতে বহি কৰিব পাৰিব, আপোনাৰ অফিচ ভিজিট নকৰাকৈ। চ' মোৰ উদ্দেশ্য আছিল যাতে মই আপোনালোকক ইনফৰ্ম কৰিব পাৰোঁ, প্ৰেক্টিকেলি মই দেখাব পাৰোঁ, যাতে কেনেকৈ পে'মেণ্ট কৰে, কেনেকৈ বিলখন আপুনি চাব পাৰে, কেনেকৈ পে'মেণ্ট হিষ্ট্ৰী চাব পাৰে, ইত্যাদি ইত্যাদি। চ' মোৰ বিশ্বাস আপুনি উপকৃত হৈছে। যদি সঁচাকৈ ভাল পাইছে তেন্তে ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব, যাতে আমি নতুন ভিডিঅ' প্ৰস্তুত কৰিবলৈ সক্ষম হওঁ। তেন্তে পুনৰ লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে থেংক ইউ ফ্ৰেণ্ড, লাভ ইউ লট, বাই বাই, টেক কেয়াৰ।